মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক ফাইনেল পৰীক্ষাত অহা প্ৰিপজিশ্যনবিলাক অৰ্থাৎ পুৰণি প্ৰশ্নকাকতৰ প্ৰশ্নবিলাক সমাধান কৰি দিম। ইয়াৰ আগত মই 1996 চনৰ পৰা 1999 চনলৈ প্ৰিপজিশ্যন পাৰ্ট 1ত পুৰণি প্ৰশ্নকাকতবিলাক সমাধান কৰি দিছোঁ। আজি 2000 চনৰ পৰা আৰম্ভ কৰিছোঁ। 2000 চনৰ প্ৰথম যিটো প্ৰিপজিশ্যন দিয়া আছে সেইটো হ'ল দ্য শ্বিপ ৱাজ বাউণ্ড ডেছ ইণ্ডিয়া। ব্ৰেকেটত দিয়া আছে টু অফ ফৰ। আমাৰ উত্তৰত হ'ব বাউণ্ড ফৰ। বাউণ্ড ফৰ মিন্স কোনো ঠাইলৈ যাব পৰা পথেৰে যাত্ৰা কৰা। গতিকে ইয়াত আমাৰ প্ৰিপজিশ্যনটো হ'ব ফৰ। 2 নম্বৰ, ভাৰ্চু কনচিষ্ট ডেছ স্পিকিং দ্য ট্ৰুথ। ব্ৰেকেটত দিয়া আছে ইন অফ অন। ইয়াত কনচিষ্ট অফ যদি হয় তেতিয়াহ'লে গঠিত হোৱা অৰ্থত আৰু কনচিষ্ট ইন হ'লে নিহিত থকা অৰ্থত প্ৰকাশ কৰে। গতিকে ইয়াত প্ৰিপজিশ্যনটো হ'ব কনচিষ্ট ইন। 3 নম্বৰ, আই ৱাজ এমাষ্ট ডেছ হিজ কণ্ডাক্ট। দিয়া আছে এট বাই ইন। এমাষ্ট এট বিস্মিত হোৱা বা আচৰিত হোৱা অৰ্থত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত শুদ্ধ প্ৰিপজিশ্যনটো হ'ব এট। 4 নম্বৰ, শ্বি ইজ গিফটেড ডেছ এ চুইট ভইচ অফ টু উইথ। দিয়া আছে ইয়াৰ ভিতৰত গিফটেড উইথ যেতিয়া বুজাব তেতিয়া এটা প্ৰকৃতিৰ দান বুজাব। গতিকে গিফটেড উইথ চুইট ভইচ, মিঠা ভয়েচটো প্ৰকৃতিৰ দান বুজাব। গতিকে ইয়াৰ শুদ্ধ প্ৰিপজিশ্যনটো হ'ল উইথ। 5 নম্বৰ, আই কেনট এগ্ৰি ডেছ ইয়ৰ প্ৰপ'জাল। প্ৰপ'জাল, প্লান, ছাজেশ্যন, এডভাইচ আদি যদি থাকে তেতিয়াহ'লে এগ্ৰিৰ লগত টু প্ৰিপজিশ্যন বহে। গতিকে ইয়াৰ উত্তৰটো হ'ব টু। 6 নম্বৰ, আই হেভ গ্ৰেট ৰেগাৰ্ড ডেছ মাই টিচাৰ। ৰেগাৰ্ডৰ লগত এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন টু হয়, যিটো সন্মান দেখুওৱা অৰ্থত ব্যৱহাৰ হয়। 2002 লৈ আহিছোঁ, SSLC 2002। আই এম ছেটিছফাইড ডেছ ইয়ৰ ৱাৰ্ক। যদি ছেটিছফাইডৰ পিছত ৱাৰ্ক অবজেক্টটো যদি মানুহ থাকে তেতিয়াহ'লে উইথ হ'ব, আৰু যদি মানুহৰ কাম থাকে তেতিয়াহ'লে এট হ'ব। গতিকে শুদ্ধ প্ৰিপজিশ্যনটো হ'ল ছেটিছফাইড এট। নম্বৰ 2, দ্য বয় ৱাজ চাৰ্জড ডেছ ষ্টিলিং। চাৰ্জড উইথ মিনিং হয় অভিযুক্ত কৰা। ইয়াত এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। গতিকে ল'ৰাজনক চোৰ কৰাৰ অভিযোগ কৰা হৈছে। গতিকে ইয়াত প্ৰিপজিশ্যনটো হ'ব চাৰ্জড উইথ। 3 নম্বৰ, ইউ শুড বি পোলাইট ডেছ ইয়ৰ ছিনিয়ৰ। ছিনিয়ৰ, জুনিয়ৰ, ছুপাৰিয়ৰ এইবিলাক যদি থাকে তেতিয়াহ'লে তাৰ আগত টু প্ৰিপজিশ্যন ব্যৱহাৰ হয়। গতিকে পোলাইট টু ইয়ৰ ছিনিয়ৰ। আই হেভ এ ডিষ্টেষ্ট ডেছ পপ মিউজিক। ডিষ্টেষ্ট ভাল নলগা অৰ্থত ব্যৱহাৰ হয়। ডিষ্টেষ্টৰ লগত ডিষ্টেষ্ট ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। SSLC 2003, গান্ধী ৱাজ কনভিক্টেড ডেছ লাইং। কনভিক্টৰ লগত অফ প্ৰিপজিশ্যন এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ভাৱে ব্যৱহাৰ হয়, আৰু যাৰ অৰ্থ হ'ল অভিযুক্ত কৰা। গতিকে ইয়াৰ প্ৰিপজিশ্যনটো হ'ব কনভিক্টেড অফ লাইং। নম্বৰ 2, দ্য লেবাৰাৰ্ছ লিভছ ডেছ হেণ্ড টু মাউথ। হেণ্ড টু মাউথ মিন্স কোনোমতে জীয়াই থকা। কোনোমতে জীয়াই থকা অৰ্থত আমি লিভছৰ লগত ফ্ৰম ব্যৱহাৰ কৰিব লাগে। লিভছ ফ্ৰম হেণ্ড টু মাউথ, কোনোমতে জীয়াই থাকে। 3 নম্বৰ, আই ৱান্ট হিম ডেছ ড্ৰাইভিং ফাষ্ট। ৱান্টৰ লগত এগেইনষ্ট প্ৰিপজিশ্যন এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন সাৱধান বা সতৰ্ক কৰা অৰ্থত ব্যৱহাৰ হয়। গতিকে ইয়াৰ প্ৰিপজিশ্যনটো হ'ব এগেইনষ্ট। নেক্সট নম্বৰ, অলৱেজ বি ৱেৰ ডেছ ফলছ ফ্ৰেণ্ডছ। ইয়াত বি ৱেৰ লগত অফ প্ৰিপজিশ্যন সাৱধান হোৱা অৰ্থত ব্যৱহাৰ হয়। গতিকে বি ৱেৰ অফ। 5 নম্বৰ, গ্ৰেট বুকছ ডিল ডেছ হিউমেন প্ৰব্লেমছ। ডিল ইন
ব্যৱসায় কৰা অৰ্থত আৰু ডিল উইথ ব্যৱহাৰ কৰা অৰ্থত বুজায় গতিকে ইয়াত প্ৰিপজিশ্যনটো হ'ব ডিল উইথ 6 দ্য টিচাৰ ৱাজ এনয়েড ডেছ মি যদি কোনো ব্যক্তিৰ সৈতে খং কৰা অৰ্থ বুজায় তেতিয়াহ'লে এনয়েড লগত উইথ হয় আৰু ব্যক্তিৰ ভুলৰ সৈতে যদি খং কৰা বুজায় তেতিয়াহ'লে এড হয় গতিকে ইয়াত মি আছে মানুহক বুজাইছে গতিকে ইয়াত প্ৰিপজিশ্যন হ'ব উইথ এনয়েড উইথ SSLC 2004 Socrates had no desire dash wealth or comfort দিয়া আছে for of towards desire for appropriate preposition আকাংক্ষাক বুজায় গতিকে ইয়াৰ প্ৰিপজিশ্যনটো হ'ব desire for ইয়াৰ লগত 2 নম্বৰ pay attention dash your dash what your teacher says দিয়া আছে at in to attentionৰ লগত appropriate preposition to ব্যৱহাৰ হয় গতিকে ইয়াৰ শুদ্ধটো হ'ব attention to 3 নম্বৰ he is satisfied dash his job he is satisfied with his job 4 নম্বৰ I am indebted dash your help দিয়া আছে with of to indebted to ঋণী অৰ্থত ব্যৱহাৰ কৰা হয় গতিকে ইয়াত প্ৰিপজিশ্যনটো হ'ব indebted to 5 নম্বৰ Assam is rich dash minerals Assam is rich in minerals সম্পদত চহকী 6 নম্বৰ one should be conscious dash one's faults কোনো এজনে ব্যক্তিয়ে নিজৰ ভুলৰ প্ৰতি সতৰ্ক হ'ব লাগে কনসাসৰ লগত appropriate preposition of ব্যৱহাৰ হয় সতৰ্ক হোৱা অৰ্থত গতিকে ইয়াত প্ৰিপজিশ্যনটো হ'ল conscious of 2005 SSLC 2005 man does not live dash bread alone ড্যাশৰ পিছত যেহেতু খোৱা বস্তু আছে গতিকে খোৱা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা অৰ্থত আমি লিভৰ লগত অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে গতিকে ইয়াৰ প্ৰিপজিশ্যনটো হ'ব live on bread alone number 2 there is an exception dash every rule exceptionৰ লগত appropriate preposition to হয় ব্যতিৰেকে অৰ্থত there is an exception to every rule 3 নম্বৰ you should not boast boastৰ লগত appropriate preposition boast of ব্যৱহাৰ হয় গতিকে boast of your wealth 4 নম্বৰ Mr. Sharma presided dash the meeting preside বা presidedৰ লগত over preposition সভাপতিত্ব কৰা অৰ্থত বুজায় গতিকে presided over she prefers tea dash cold drinks preferৰ লগত appropriate preposition সদায় to হয় গতিকে prefers tea to cold drink 6 number nobody in the class could compete dash Raja compete with preposition competeৰ লগত with preposition ফেৰ মৰা অৰ্থত ব্যৱহাৰ হয় গতিকে ক্লাছৰ কোনেও ৰাজাৰ লগত ফেৰ মাৰিব নোৱাৰে এনেকুৱা অৰ্থত ব্যৱহাৰ হৈছে গতিকে কম্পেটৰ লগত প্ৰিপজিশ্যন হ'ব with 2006 লৈ আহিছো I cannot part dash this book part with বিদায় পৃথক হোৱা অৰ্থত আৰু part from বিদায় লোৱা অৰ্থত ব্যৱহাৰ কৰা হয় গতিকে ইয়াত যেহেতু বুক আছে গতিকে ইয়াত part with হ'ব গতিকে প্ৰিপজিশ্যনটো হ'ল part with 2 নম্বৰ I was surprised dash your dash his behavior surprisedৰ লগত at preposition আচৰিত হোৱা অৰ্থত বুজায় গতিকে ইয়াৰ প্ৰিপজিশ্যনটো হ'ল surprised at 3 নম্বৰ he will come back dash an hour he will come back in an hour 1 ঘণ্টাৰ ভিতৰত উভতি আহিব 4 নম্বৰ the lame man lives dash begging the lame man যদি ভিত্তিৰ ওপৰত ভিত্তি কৰি বা কৰ্মৰ ওপৰত ভিত্তি কৰি জীয়াই থকা বুজায় তেতিয়াহ'লে তাৰ আগত by preposition হয় গতিকে lives by begging next number do not run dash money do not run after money run after that is লোভী অৰ্থত ব্যৱহাৰ কৰা হয় ৰানৰ লগত after preposition গতিকে ইয়াৰ প্ৰিপজিশ্যনটো হ'ল after last one
शी ৱাজ টায়াৰ্ড ডেছ ৱাইটিং ফৰ হিম তাই তেওঁৰ কাৰণে অপেক্ষা কৰি ভাগৰি গৈছে টায়াৰৰ লগত এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন অফ বহে গতিকে ইয়াৰ প্ৰিপজিশ্যনটো হ'ল অফ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা ইমানখিনিয়েই যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি তোমালোকে উপকৃত হৈছা তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা লগতে এতিয়ালৈকে যদি এডুকেয়াৰ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি সকলো নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে সকলোৰে আগত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমাৰ ওচৰত গৈ পায় ধন্যবাদ জয় আই অসম